কচুৱাৰ গেৰজাইপামৰ কালিবাৰীত নৱনিযুক্ত কংগ্ৰেছ নেতা উৎপল বনিয়া ৰহা সমষ্টিৰ গেৰজাইপামত দোল পূৰ্ণিমা উপলক্ষে ৪৮তম বাৰ্ষিক ৬৪ প্ৰহৰ নাম কীৰ্তন মহোৎসৱত অংশগ্ৰহণ কৰে যুৱ নেতাগৰাকী। ৰহা সমষ্টিৰ বিশিষ্ট সমাজসেৱক যুৱ লেখক তথা দুগদুগীৰ স্বত্বাধিকাৰী উৎপল বনিয়াই কংগ্ৰেছত যোগদান কৰাৰ পাছতে সমষ্টিৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা গৈছে। ৰহা সমষ্টিৰ গেৰজাইপামৰ কালিবাৰী নাম কীৰ্তন মহোৎসৱত অংশগ্ৰহণ কৰি ধৰ্মপ্ৰাণ ৰাইজৰ সৈতে মত বিনিময় কৰে। যুৱ নেতাগৰাকীৰ লগত বিচিচিৰ সদস্য দুলাল দেৱনাথ, ৰহা যুৱ কংগ্ৰেছৰ সম্পাদক মুজাহিদুল ইছলাম, গেৰজাইপাম মণ্ডল কংগ্ৰেছৰ সভাপতি আতাবুৰ ৰহমানৰ লগতে বহু কংগ্ৰেছ কৰ্মীয়ে নেতাগৰাকীক সংগ দিয়ে। কৃষ্ণৰাধা সম্পূৰ্ণৰূপে ইয়াত উদ্বোধন কৰিব প্ৰচাৰ হৈছে বিশ্ব শান্তি আৰু ঐক্যৰ বাবে আৰু সঁচাই বহুত ভাল লগা বিষয় আৰু সকলো জাতি জনগোষ্ঠী আচলতে ইয়ালৈ আহিছে আৰু একতা দলেৰে বান্ধ খাবলৈ চেষ্টা কৰিছে, সেইটোতো বহুত ভাল লগা হয়। আৰু নিশ্চয় ভৱিষ্যত দিনত সকলো ৰাইজৰ সহায় সহযোগিতা লাগিব, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো সহযোগিতা লাগিব, কিয়নো কংগ্ৰেছে এনেকুৱা এটা দল যাৰ সকলো দল সকলো জাতি একলগ হোৱা এটা দল। নিশ্চয় আচলতে ৰহা প্ৰতিটো প্ৰান্ততে আচলতে যুৱ প্ৰজন্ম আগবাঢ়ি আহিছে, সেইটো মোৰ কাৰণে বহুত ভাল লগা বিষয়। আৰু যিমান আছে আচলতে সকলোৱে এটাই আশা কৰে যে আত্মনিৰ্ভৰ হ'ব লাগে, আত্মনিৰ্ভৰ ৰহা হ'ব লাগে আৰু কেনেকৈ তেখেতসকলে যুৱ প্ৰজন্মক আকৰ্ষণ কৰিব পাৰি বিভিন্ন দিশৰ ক্ষেত্ৰত সামাজিক সাংস্কৃতিক অৰ্থনীতি ৰাজনীতিৰ পৰা আদি কৰি সকলোৱে আচলতে সেইটো হিচাপে আগবাঢ়িছে। আপোনালোকে দেখা পাইছে অকল বিভিন্ন জাতি জনগোষ্ঠী আচলতে মোৰ লগত লাগি আছে, সকলো ওলাই আহিছে, সেইটোতো আমাৰ কাৰণে ভাল বিষয়।